পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে জ্বলি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন আপুনি নিজকে কিয় ইমান ফাঁকি দি আছে আপুনিও জানো এতিয়া আশাৰে ৰৈ থকা নাই যে এদিন শিখা উভতি আহিব সাক্ষৰ ডাঙৰ হৈ এদিন মাকক বিচাৰি আমাৰ ঘৰ ওলাব তই ভুল ভাবিছ আৰু এদিন তোক এই ভুলবোৰে বহুত কষ্ট দিব মাৰে মোৰ কথা নুশুনে জয় কিয় শুনিব যদিহে তুমি মাৰ কাণ দুখনেই বন্ধ কৰি ৰাখিছা কি মই তোমাৰ মাৰাৰ কাণ দুখন বন্ধ কৰি ৰাখিছো তুমি পাগল হৈছা নেকি জয় তুমি জানানে মই তোমাৰ মাৰাক ভাল পাই বিয়া কৰাইছিলো কৰাব পাৰা কিন্তু তোমালোকৰ মাজত কিবা এটা গণ্ডগোল আছে তোমাৰ মনৰ অৱস্থাটো মই বুজি পাইছোঁ জীৱনত কিছুমান বস্তু পাই তাক হেৰুৱাৰ কষ্ট কিমান সেইটো মই ভালদৰে অনুভৱ কৰোঁ কিন্তু সেই দুখতে এনেকৈ হাত সাৱটি বহি থাকিলে সেই বস্তুটো জানো পাবা নাপাওঁ বুলি ময়ো জানো কিন্তু কেনেকৈ পাম মোৰ বাবে মৃন্ময় হীৰাক লগ পোৱাটো বৰ সহজ নহয় সহজ কৰিব লাগিব তোমাৰে মোৰে শত্ৰু একেই আমাৰ সপোনবোৰ ভঙা মানুহজন হৈছে মৃন্ময় হীৰা গতিকে আমি দুয়ো একেলগে থাকি আমাৰ কামবোৰ সহজ কৰিব লাগিব আৰু যেতিয়াই সুবিধা পাম তাক নেৰিলেই হ'ল তেনেকুৱা সুযোগ পালেতো ময়ো এৰি নিদিওঁ আংকল এই মৃন্ময় হীৰাই মোৰ জীৱনটো ধ্বংস কৰি পেলাইছে আৰু এইবাৰ যিটো সুযোগ আহিছে সেইটো সুযোগ মই ল'বই লাগিব কিন্তু হঠাৎ কি হৈ যায় মই একো ক'ব নোৱাৰোঁ সকলো খেলি মেলি হৈ যায় জয় তুমি বিজয়ৰ দৰে কথাবোৰ চিন্তা কৰিব লাগিব পৰাজয়ৰ দৰে চিন্তা কৰি লাভ নাই লক্ষ্য কৰি ইমোশ্যনেল হ'লে লাভ নাই আংকল প্ৰব্লেমটোতো তাতেই হৈছে মই শত্ৰুক টাৰ্গেট কৰিবলৈ যাওঁতে ফ্ৰেণ্ডশ্বিপ টাৰ্গেট হৈছে কিন্তু টাৰ্গেটটো কোনো দুখ নাই নিজৰ মংগলৰ বাবে পূজাত সদায় বলি আগবঢ়োৱা হয় মনত ৰাখিবা বলিত আগবঢ়োৱা জন্তুটোৰ কিন্তু কোনো দুখ নাথাকে ইমান চিন্তা কৰিব নালাগে কামবোৰ ভালকৈ কৰিবা যাতে কোনেও গম নাপায় ৰাইট আংকল
এনিৱেজ মোৰ হোষ্টেল যোৱাৰ টাইম হৈছে মই যাওঁ অ' যোৱা মোক নিশিকাবি দেই কুল এটা কাণতলীয়া চৰ মাৰিম নহয় জীৱনত কাকো ঠাট্টা কৰিবলৈ সাহসে নহ'ব পল তই মোৰ জীৱনটো শূন্য কৰি দিলি এতিয়াতো ময়ো তোক শূন্য বনাইহে এৰিম মৃন্ময়ৰ কথা শুনি মোক ইনচাল্ট কৰাটো মই এতিয়াও পাহৰা নাই আৰু মেঘাই কি কৈছিল পিলিঙা এতিয়া চা এই পিলিঙাই তহঁতৰ কি অৱস্থা কৰে বৰ্ষা জয় বলচোন এক্সিডেণ্ট এটা হৈছে এক্সিডেণ্ট কাৰ বৰ্ষাৰ কি ক'লি আৰে সাক্ষৰ বাইকৰ আগত পৰি তাই বেহুচ বল না ক'ত আছে এতিয়া তাই হস্পিটেলত এতিয়া বল আমাৰ এই কেনেকুৱা আছে ঠিকে আছেনে ভালে মানে তাইৰ এটা মাইনৰ এক্সিডেণ্ট হৈছে কি ক'ত হৈছে কি এক্সিডেণ্ট হৈছে হা ঠিকে আছেনে তাই সাক্ষৰ ডক্টৰে কি ক'লে একো নক'লে আজি মাত্ৰ অবজাৰভেশ্যনত ৰাখিব কি এতিয়া কি হ'ব ডক্টৰেহে জানে যি হ'ব লগা আছে সেইটোৱে হ'ব যদি ডাঙৰ কিবা এটা হৈ যায় মই কিন্তু ডাইৰেক্ট তোমাৰ নাম পুলিচৰ আগত লগাই দিম তেনেকৈ ক'লা যে মই কিবা খুন্দিয়াওঁ বুলি খুন্দিয়াইছোঁ নেকি তাইহে মোৰ বাইকৰ আগত আহি পৰিছে হোৱাট নিজেই ভালদৰে চলাব নাজানা আৰু বেলেগৰ গাত দুখ দিব হা অ'কে চৰি মই কাকো দুখ দিব বিচৰা নাই জানো হঠাৎ বাইকখনৰ কি হ'ল কলেজৰ সকলোৱে কথাটো গম পালে নেকি মই কি জানো মাত্ৰ হোষ্টেল চুপাৰক কৈছোঁ মোৰতো আৰু উপায়ো নাই ঘৰত কথাটো কোৱা নাই কম নেকি ক'ব লাগিব নহ'লে কথাটো বহুত বেয়া হ'ব তুমি তাই ঘৰৰ নাম্বাৰ জানা নেকি জানো ৰ'বা হেল্ল' আণ্টি মই বৰষাৰ ৰুমমেট ঝৰ্ণাই কৈ আছোঁ ঝৰ্ণা ভালে আছা ভাল আপোনালোকৰ ভালনে আছো দিয়া আমাৰ এই কেনেকুৱা আছে ঠিকে আছেনে ভালে মানে তাইৰ এটা মাইনৰ এক্সিডেণ্ট হৈছে কি ক'ত হৈছে কি এক্সিডেণ্ট হৈছে হা ঠিকে আছেনে তাই বেছি চিন্তা কৰিবলগীয়া একো হোৱা নাই আণ্টি মাত্ৰ হাতত অলপ দুখ পাইছে আমি তাইক হস্পিটাললৈ লৈ আনিলোঁ
তাইক দিয়াচোন ফোনটো। তাই এতিয়া শুই আছে আণ্টি, সাৰ পালে মই নিজে আপোনাক কল কৰিম। ঠিক আছে দিয়া বেটা, মোক কিন্তু খবৰ দি থাকিবা হা। আৰু কোনখন নাৰ্ছিং হোমত থৈছা? আমাৰ হোষ্টেলৰ ওচৰতে। এতিয়া ৰাখিছোঁ আণ্টি। ঠিক আছে, প্লিজ টেক কেয়াৰ অফ হাৰ। ভাগ্য ভাল আজি বাচিলোঁ, আৰু কিবা এটা হ'লে দিম কিন্তু। হেৰা শুনাচোন, মই নেক্সট উইক মুম্বাইলৈ যাম, তুমি ওলাবা। বিজনেছৰ কামত নে ফুৰিবলৈ? দুয়োটাই। বহুদিন হ'ল আমি দুয়ো ফুৰিবই যোৱা নাই। দুইটা যদি মই নাযাওঁ? কিয়? তোমাৰ কি অসুবিধা মই যদি দুয়োটাই মিলাই লওঁ? আপুনি বিজনেছৰ কামত গ'লে বাকীবোৰ নহয়। আপুনি বিজনেছত লাগি থাকিব আৰু মই কেৱল দিনে ৰাতিয়ে হোটেলৰ ৰুমটোতে সোমাই থাকিব লাগিব। কি যে কথাবোৰ কোৱা নহয়। সঁচা কথাই কৈছোঁ, আগতে প্ৰমাণ পাই থৈছোঁ নহয়। আপুনি যিকোনো এটা সিদ্ধান্ত লওক, আৰু পাৰে যদি বিক্ৰমকে লগত লৈ যাওক। তোমাৰ সুপুত্ৰ যাবলৈ মান্তিও হ'ব লাগিব নহয়। তথাপিও মই তাক এইমাত্ৰ মাতি আহিছোঁ। মোৰ ক'বলগীয়াটো মই ক'লোঁ, কিন্তু পিছত খেলি মেলি কৰি মোক অশান্তি নিদিব। হ'ব বাৰু, আমি দুয়ো ফুৰিবলৈ যাম আৰু তাক বিজনেছৰ কামত সোমোৱাবলৈ চেষ্টা কৰিম। দেউতা, মোক মাতিছিলা? অঁ শুনচোন, ফ্লাইটৰ টিকেট 3টা বুক কৰাচোন নেক্সট উইক মুম্বাইলৈ। 3টা যে? কোন কোন যাব? হেল্ল' দাদা। অঁ কচোন। হেল্ল', শুনিছনে? অঁ শুনিছোঁ, বৰ ডাঙৰ বিপদ এটা হৈছে অ' দাদা। অঁ কচোন। বৰ্ষাৰ এক্সিডেণ্ট এটা হৈছে। এক্সিডেণ্ট? অঁ, তাহাঁতৰ হোষ্টেলৰ কাষৰ নাৰ্ছিং হোমতে তাইক এডমিট কৰিছে। তই প্লিজ এটা খবৰ ল না, আৰু মা দেউতাক নকবি প্লিজ। শিখা শুনচোন। হেল্ল' শিখা, হেল্ল'। কাৰ এক্সিডেণ্ট হৈছে বিক্ৰম? বৰ্ষাৰ। বৰ্ষাৰ? অঁ। ক'ত আছে তাই? হেৰি বলকচোন আমি যাওঁ। নাই নালাগে মা। কিন্তু কিয়? আমি য'ত কি অসুবিধা আছে? শিখাই মানা কৰিছে। তাৰমানে তাইৰ অহংকাৰ এতিয়াও কমা নাই। ঠিক আছে, নাযাওঁ দে। হেৰি আপুনি এইবোৰ কি কৈছে? তাই ক'লে বুলি আমি নিজকে থাকিমনে? ইমান দিনে তাই বহুত কথাৰ সিদ্ধান্ত নিজেই লৈ আহিছে। এইটোও লৈছে যেতিয়া আমি জোৰ কৰি এই বয়সত আৰু অপমান পাবলৈ নাযাওঁ। তাই জেদ যিমান পাৰে পূৰাওক দিয়া। তয়ো পাৰ যদি কি হৈছে খবৰটো দিবি। ইমান বছৰ অপেক্ষা কৰিলোঁ যেতিয়া, জীয়াই থকা দিনকেইটা আৰু চেষ্টা কৰোঁ। যা খবৰটো কৰগৈ। স্বাক্ষৰ কি বুলি ক'লা? স্বাক্ষৰ হীৰা। ঘৰ ইয়াতে? হয় ইয়াতে। মোৰ দেউতাক হয়তো চিনি পাবই। গাটো বেছি বেয়া লাগিছে নেকি? নাই লগা, তাতকৈ মোৰ ভয়হে লাগিছিলে। তোতকে বেছি মইহে ভয় খাইছিলোঁ, কাৰণ তই যে তাত বেহুচ হৈ গৈছিলি। বৰ্ষা? মামা তুমি ইয়াত? এতিয়া কেনে?
দেখাততো ভালেই আছা। তোমাক কোনে খবৰ দিলে? কোনে ক'ব নিজে ভাবাচোন। মা চাগে। আৰু মাক তোমালোকে খবৰ দিছা নহয় জানো? এতিয়া এনেই হুলস্থুল কৰি থাকিব আৰু যে কাক কাক ফোন কৰি খবৰ দিব কোনো ঠিক নাই। কিয় যে ফোন কৰিলা নহয়? নিজেতো টেনশ্যন ল'বই, আনক টেনশ্যন দিব। চা বৰ্ষা, খবৰ দিয়াটো আমাৰ ডিউটি। আৰু যদি খবৰ নিদিয়াৰ কাৰণে আন্টিয়ে আমাক এনেই কথা শুনায় তেতিয়া তই কি কৰিবি? ভালেই কৰিলা। ডক্টৰে কি ক'লে? 5টামান টেষ্ট দিলে, সেইবোৰ কৰালোঁ। বিশেষ একো নাই বুলি ক'লে যদিও আজি অবজাৰ্ভেশ্যনত ৰাখিব লাগিব। আচ্ছা, কোন ডক্টৰে চাইছিল? অৰ্থপেডিক ডক্টৰ গগৈ চাইছিলে। মামা ৰ'বা, মই তোমাক চিনাকি কৰাই দিছোঁ। এয়া ঝৰ্ণা বা, মোৰ হোষ্টেল ৰুমমেট। নমস্কাৰ। নমস্কাৰ। মই স্বাক্ষৰ, একেখন কলেজতে পঢ়োঁ। মোৰ বাইকৰ আগত পৰিয়েই তাই দুখ পাইছিলে। হয় নেকি? স্বাক্ষৰ কি বুলি ক'লা? স্বাক্ষৰ হীৰা। ঘৰ ইয়াতে? হয়, ইয়াতে। মোৰ দেউতাক হয়তো চিনি পাবই, DC মৃন্ময় হীৰা। তোমাক বাৰে বাৰে একেটা কথা বুজোৱাৰ পাছতো তুমি একেটা ভুলকে কৰিলা। ভুল মই কৰা নাছিলোঁ। কিন্তু ভুলটো হৈ গ'ল ন? এতিয়া সেই ভুলৰ আলম লৈ যদি তুমি ধৰা পৰা কি হ'ব এবাৰ ভাবি চাইছানে? তোমাৰ ঘৰখনৰ প্ৰেষ্টিজ ক'ত থাকিব এবাৰ মন কৰিছানে? তুমি এইটো ভালদৰে জানা যে স্বাক্ষৰ তোমাৰ ভাল বন্ধু হোৱাৰ উপৰিও ইয়াৰ DCৰ ল'ৰা। তাকো এলা পেচা DC নহয়, মৃন্ময় হীৰাৰ ল'ৰা, যি এটা কথাৰে একোটা কাৰণ উলিয়াই তাক প্ৰমাণ নকৰা পৰ্যন্ত লাগি থাকে। আৰু যদি কিবা কাৰণত কিবা এনকুৱাৰী কৰে তেতিয়া কি কৰিবা? মই ভালদৰে জানো স্বাক্ষৰে তেনেকুৱা কৰিবলৈ নিদিয়ে। তোমাৰ নিচিনা ল'ৰাবোৰৰ এইবোৰে প্ৰব্লেম। পিছে এতিয়া কি কৰিম বুলি ভাবিছা? মই একো ভাবিয়েই পোৱা নাই। একো ভাবিব নালাগে, মাত্ৰ মই কৰাৰ দৰে চুপে চুপে সিহঁতৰ দুখৰ সমভাগী হোৱাই ভাল।